এইটো ক'ব বিচাৰোঁ যে আমাৰ কালি ৰাতিৰ পৰা যিটো বৰষুণ হৈছে, বৰষুণৰ কাৰণে আমাৰ সবৰে বহুত প্ৰব্লেম হৈ গৈছে। ইয়াত এইটো ৱাৰ্ড নং 9 হয় আৰু এই 9 নম্বৰ ৱাৰ্ডেতো বেছি ফ্লাডৰ এইটো এফেক্টটো হৈছে। কালি ৰাতিৰ পৰা যিটো বৰষুণ হৈছে, বৰষুণৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। আজি যদি আকৌ বৰষুণ আহে আৰু বেছিকৈ প্ৰব্লেম হ'ব। আৰু তাতকৈ প্ৰব্লেম হৈ আছে আমাৰ এই ৰেষ্টুৰেণ্টৰ সন্মুখতে আমাৰ এইটো যিটো পানী হৈ আছে, তাৰ কাৰণে আমাৰো বহুত প্ৰব্লেম হৈ আছে। গেষ্টবিলাক আহিব লাগে, এইবিলাক আহিব পৰা নাই। আৰু এটা ফেষ্টিভেল কালি ঈদ গ'লে, আজিৰ দিনটো ভিৰ হ'ল হয়, কিন্তু এইটো বেড লাক আমাৰ যে এইটো আজি এনেকুৱা হৈ গ'ল। তো পৌৰসভাটো কাম ভাল কৰি আছে, ইয়াতে কৰি আছে। মই অকণমান আহ্বান জনাম, যদি আৰু কিবা কৰি সোনকালে যদি কোনো ড্ৰেনেজ ছিষ্টেম যদি কৰিব পাৰে, এইটো কৰিলে আমাৰ সবৰ কাৰণে ভাল, ৰাইজৰ কাৰণে ভাল। যোৱাকালি ঈদ আমাৰ আছিল ইয়াতে। তো ঈদৰ কাৰণে আবেলিৰ পৰা আমাৰ ইয়াতে ভিৰ হৈছিল, কিন্তু ঈদৰ দিনা যিটো ভিৰ হয় তাৰ নেক্সট ডে আৰু বেছি ভিৰ হয়। কিন্তু আজি মৰ্ণিঙৰ পৰা যিটো হ'ব লাগিছিল, এতিয়ালৈকে কোনো আহিব পৰা নাই। আহিব কেনেকৈ? মানুহ পানী ইমান হৈ আছে, পানীতো আহিব নোৱাৰে। তো এইটো আমাৰ কাৰণে বেয়া হৈ গ'ল। আমি এটা বিজনেছ কৰি আছোঁ, ৰেষ্টুৰেণ্ট ইয়াতে আছে। আমি বেছি ফেষ্টিভেলত সকলোৱে আহিব আমাৰ ইয়াতে, আমাৰ এটা বিজনেছ হ'ব, কিন্তু এই বিজনেছটো কৰিব পৰা নাই আমালোকে। তাৰ কাৰণে বেয়া লাগি আছে যে হয়তো ফেমিলি বা ফ্ৰেণ্ড চাৰ্কেলে বহুত আহিলে হয় ইয়াতে। তো আজিতো আহিব পৰা নাই এতিয়ালৈকে। যদি সোনকালে পানীটো নাইকিয়া হয়, তেনেহ'লে আহিব আকৌ। পৌৰসভাৰ কাৰণে এটাই কথা ক'ম যে পৌৰসভাই যিটো কাম কৰিছে আগত, এতিয়াও কৰি আছে, ভালে কৰি আছে। কিন্তু পৌৰসভাৰ হয়তো যিটো গোটেই টাউনত যিটো পানীটো যাব লাগে, এই ড্ৰেনেজ ছিষ্টেমৰ যিটো স্পেচটো লাগে, স্পেচটো হয়তো অকণমান কম হৈ আছে। এইটো অকণমান ডাঙৰ কৰি দিয়ে, ডাঙৰ কৰিলে এই প্ৰব্লেমটো নাথাকে। এইটো যদি ছল্ভ কৰিব পাৰে, আমাৰ টাউনৰ কাৰণে ভাল হ'ব। এইটো আহ্বান জনাইছোঁ।